ভিউৱাৰ্ছ, শাওণ মাহ বুলি যোৱা দেওবাৰে এয়া আমি বাবাৰ দৰ্শন কৰিবলৈ এটা শিৱ মন্দিৰলৈ বুলি ওলালোঁ। আৰু মাক লগ পোৱাৰ পিছৰে পৰা গিনি মোৰ লগত নবহাই হ'ল। তাই আইতাকৰ লগত পিছফালে বহি খেলি উৎপাত কৰি কৰি গৈ আছে। আমি গৈছিলোঁ জাগিৰোডত থকা দেওশাল বাবাৰ মন্দিৰলৈ আৰু ইয়াতে গৈ প্ৰথমতেই দোকানত আমি এভাগ শৰাই যোগাৰ কৰি ল'লোঁ আৰু এয়া আমি বাবাৰ দৰ্শন কৰিবলৈ বুলি আগবাঢ়িলোঁ। মন্দিৰৰ সন্মুখতেই থকা নিৰ্দিষ্ট ঠাইত আমি ধূপ চাকি জ্বলালোঁ আৰু তাৰ পিছত সেৱা ল'বলৈ বুলি এয়া আমি মূল মন্দিৰলৈ আগবাঢ়িলোঁ। ভিতৰত ভক্তৰ যথেষ্ট ভিৰ আছিলে কাৰণ তাৰ পিছদিনা আছিলে শাওণ মাহৰ শেষৰটো সোমবাৰ। আৰু এয়া বাবাক সেৱা জনাই আমি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই, বাই।